বন্ধুসকল, সেই জনজাতিসকলৰ বিষয়ে আপুনি জানেনে? যোনে বতাহতো খেৰৰ ঘৰত থাকে। সেইসকলৰ কাৰণে নদী মা হয়, মন্দিৰ হয় আৰু বজাৰ হয়। তেখেতসকলে মাছ ধৰাৰ আগতে নদীৰ পৰা অনুমতি লয়। এইসকল হৈছে মিচিং লোক। ব্ৰহ্মপুত্ৰ পাৰত বাস কৰা সেইসকল লোক যোনে ব্ৰহ্মপুত্ৰ আত্মাৰ লগত কথা পাতি আহিছে। সেইসকলৰ জালত মাছ নহয়, ভাগ্য ফাঁচে। যেতিয়া সেইসকলে নাচে, এনেকুৱা লাগে যেন পানীয়ে কুলু কুলুকৈ গীত গাইছে। কিন্তু আধুনিক লোকে সিহঁতৰ সমাজখন বেলেগ কৰি তুলিছে। সিহঁতে জানো সেই নিজৰ নাম ৰাখিব পাৰিব, নে এই নদীৰ বাসী ইতিহাস হৈ ৰৈ যাব? জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে, লাইক আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। আজি আপোনালোকক লৈ আহিছোঁ ভাৰতৰ উত্তৰ পূব কোণত, য'ত নীলা আকাশৰ লগত ব্ৰহ্মপুত্ৰ পানীয়ে কথা পাতে। কিন্তু সেই ওচৰতে বাস কৰে এক ৰহস্যমূলক লোক, মিচিং জনজাতি। ব্ৰহ্মপুত্ৰৰ পাৰত, য'ত নদী কেতিয়াবা শান্ত হৈ থাকে আৰু কেতিয়াবা বহুত খঙত, তাতেই বাস কৰে সেইসকল মিচিং জনজাতি। ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰৰ এই মিচিং জাতি। কোৱা মতে এইসকল লোক তিব্বতৰ পৰা নদীৰ লগে লগে আহিছিল আৰু নদীৰ পাৰতেই বসবাস কৰিছিল। এইসকলে নদীখনকে নিজৰ ঘৰ মানি লৈছিল। এইসকলৰ ঘৰ নদীৰ পাৰতেই। ওখ ওখ ঘৰ বাঁহেৰে নিৰ্মাণ কৰি লৈছিল, যাতে নদী পানী বাঢ়িলে ঘৰবোৰ ডুবি নাযায়। দূৰৰ পৰা দেখি এনে লাগে যেন ঘৰবোৰ সৰু সৰু পঁজাহে। এই গাঁৱতেই সকলোতকৈ ধুনীয়া দেখিবলৈ। যেতিয়া ৰাতিপুৱা সূৰ্য ওলায়, মহিলাবোৰে তেতিয়া নদীৰ পাৰত থকা লেতেৰা নাওবোৰ চাফ কৰিবলৈ আৰম্ভ কৰে আৰু পুৰুষসকলে হাতত জাল লৈ নদীৰ ফালে ওলাই যায়। আৰু সেইবোৰ জাল কোনো মেচিনে বনোৱা নহয়, সেইসকলে নিজে নিৰ্মাণ কৰি ওলোৱা জাল। আৰু সেইসকলে মানি লয় যে নদীয়ে যদি জালখন স্বীকাৰ কৰি লয়, তেন্তে আহিব লগা দিনবোৰো ভাল হ'ব বুলি। লাহে লাহে নদীৰ দিশত আগবাঢ়ি যায়। নদীৰ ঢৌবোৰ ৰ'দৰ পোহৰত জিকমিকায়। মিচিং লোকে বহুত দূৰলৈ নাযায়। যদিহে নদীৰ সোঁত বেছি হয়, তেতিয়া নদীৰ পাৰৰ পৰাই এডাল বাঁহ দি বৰশী লগাই মাছ ধৰিছিল। আৰু যেতিয়া নদীৰ সোঁত কমিছিল, তেতিয়া আকৌ নাও লৈ নদীৰ দিশত আগবাঢ়ি গৈছিল। আজিৰ ভিডিঅ'টো যদি ভাল লাগিল, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব।